নমস্কাৰ। কিছুমান কাম এলাহৰ কাৰণে আজিও ছাকচেছ হ'ব পৰা নাই। এলেহুৱা প্ৰাণী বহুত মই। কিন্তু কি কৰিব? কিন্তু কাম কৰিবলৈ মানে কি বহুত মনো যায়। আৰু এয়া ঘৰতে আজি ঘড়ী চড়ি পিন্ধি আছোঁ, মানে এটা পাৰ্চেল আহিছিলে আজি। তো পাৰ্চেলটো দিনৰ 3টামান বজাত আহিলে। মই অকণমান ঘৰুৱা কাম বন কৰি থকাত ব্যস্ত হৈ থকাৰ কাৰণে অলপ আগতে চালোঁ। আৰু ইয়াক খুব ধুনীয়া এটা ৱাটচ চাওকচোন, এইডালত ধুনীয়াকৈ থেংক ইউ লিখি দিছে। আৰু ইয়া থেংক ইউ, মানে এইটো এই বছৰৰ মানে কি লাষ্ট আৰু এইটো হ'ব লাষ্ট, মানে এইকেইদিনত যদি কিবা আহে নাজানো। মই মানে নাইকা আৰু ফ্লিপকাৰ্টৰ পৰা কিবা কিবি বস্তু চেল চলি থকাৰ কাৰণে অৰ্ডাৰ কৰিছোঁ। নাইকাৰ পৰা মোৰ ক্ৰীম চিমবিলাক অকণমান শেষ হৈছে, আৰু লগতে মোৰ মুখখনত মানে কিবা কিবি অকণমান সৰু 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 গুটি গুটি পৰিছে। সেইকাৰণে মই ভাবিছোঁ এইবাৰ ক্ৰীম চেঞ্জ কৰোঁ। তো সেইকাৰণে নাইকাৰ পৰা অৰ্ডাৰ দিছোঁ কেইটামান। আৰু এইটো ধুনীয়া পেকেজিঙত এই ৱাটচটো আহিছে, খুব ধুনীয়া লাগিছে মোৰ। আচলতে গল্ডেন কালাৰটো মোৰ মানে গল্ডেন কালাৰত এতিয়া ৱাটচ নাই, আৰু সেইকাৰণে মই গল্ডেন কালাৰত অৰ্ডাৰ কৰিলোঁ। কাৰণ কেতিয়াবা ক'ৰবাত গ'লে গল্ডেন কালাৰটো খুব বেছি ভাল লাগে, নহয়নে? কিছুমান ড্ৰেছৰ লগত, মানে চব ড্ৰেছৰ লগত গল্ডেন কালাৰটো যায়। আৰু এনেই মই ব্লেক ৱাটচ পিন্ধি ভাল পাওঁ, কিন্তু গল্ডেন ৱাটচো আজিকালি ভাল লগা হৈছে মোৰ। তো সেইকাৰণে এইবাৰ গল্ডেন লৈছোঁ, আৰু ভাবিছোঁ কি মানে বেলেগ বেলেগ ডিজাইনৰ এইবাৰ ৱাটচ কালেকশ্যন কৰিব লাগিব। মানে ৱাটচ মোৰ বহুত বেছি ভাল লাগে, সেইকাৰণে তো এতিয়া খুলি থওঁ। আৰু ভাবিছোঁ নিউ ইয়েৰত এইবাৰ মোৰ নিউ ইয়েৰৰ মানে ৰিজলিউশ্যন কি হ'ব। মানে মই ভাবিছোঁ ডেইলি মিনি ভ্লগ হ'লেও দিম, সেই ভাবিছোঁ। আৰু আপোনালোকে চাব বুলি আশা কৰিলোঁ। আৰু ইফালে ছোৱালী শুই গ'ল, দেউতাক গৈছে জিমলৈ, আহি পোৱা নাই। আৰু তেখেত আহি পালে দুয়োটাই মিলি ভাত তাত বনাব লাগিব। আৰু এতিয়া মোৰ অকণমান লিখা কাম আছে, সেইখিনি কৰি লওঁ, অফিচৰ কাম। তো তাৰপিছত এতিয়া ৱাটচটো খুব ধুনীয়া ডিজাইন। আচলতে এনেকৈ মানে খুলি থাকিব নালাগে, এনেকৈ চুম্বক টাইপ আছে, এনেকৈ লগালে হ'ল। সেইকাৰণে মই লৈছোঁ। এই মাৰি থাকিব, এনেকৈ হেৰি মাৰাটো যে কেতিয়াবা মোৰ টাইট খাই খুলিবই নোৱাৰোঁ। তো এইটো একদম ধুনীয়া। সেয়া দেখিছেনে, ইমান ধুনীয়া। এনেকৈ খাৰুৰ নিচিনা খুলি থ'লে হ'ল। আৰু পেকেজিংটো ইমান ধুনীয়া আহিছে, ৰাইজ চাওকচোন। ইয়াতে ৰাখি দিলোঁ। এতিয়া কিছুমান সৰু সৰু বস্তু বহুত বেছি ভাল লাগে। আৰু এইবাৰ মোৰ 25 চনত বেলেগ বস্তু মানে বেলেগ একো অলংকাৰ বনোৱা হোৱা নাই। কিন্তু এইবাৰ মই 25 চনত ধনতেৰাছত এইডাল লৈছিলোঁ। এই ব্ৰেচলেটডাল মোৰ খুব বেছি প্ৰিয়, আৰু এতিয়া পিন্ধিয়ে আছোঁ। এইডাল লৈছিলোঁ এইবাৰ মোৰ 25 চনৰ মানে নিজৰ কাৰণে লোৱা, মানে চিলভাৰৰ এইডাল ল'লোঁ। আৰু বেলেগ মোৰ একো এইবাৰ লোৱা হোৱা নাই। আৰু 25 চনটোৱে মোক বহুত কিবা কিবি দিলে, আৰু 25 চনটোৱে আমাৰ পৰা বহুত কিবা কিবি লৈ গ'ল, নহয়নে? মেইন ডাঙৰ বস্তু এটা লৈ গৈছে, ডাঙৰ মনৰ মানে চবৰ প্ৰিয় মানুহজনক লৈ গৈছে, জুবিন দা। তেওঁ য'তে আছে শান্তিৰে থাকক। তো সেইটো এটা 25 চনৰ খুব আটাইতকৈ দুখ লগা কথা। আমাৰ অসমৰ প্ৰত্যেকখন ঘৰৰ কাৰণে দুখ লগা কথা। আৰু 25 চনটো মোৰ জীৱনলৈ কিবা কিবি বহুত আনিছেও। 25 চনটোক বেয়া বুলি ক'ব নোৱাৰোঁ, ভালেই গৈছে। আৰু মানুহ যোৱা কেইটা দিন ভাল বুলি ধৰিব পাৰি। অহা দিনকেইটা যাতে ভগৱানে, আল্লাহে ভালে ভালে ৰাখে, ভালে ভালে সকলোখিনি হৈছে তাৰে কামনাৰে। তো আজিলৈ ভিডিঅ'টো মানে এৰিছোঁ। হেপী খ্ৰীষ্টমাছ অল অফ ইউ।